আমি কৰিছো কি যে আপোনালোকৰ পৰা আমি আধাৰ নম্বৰটো বিচাৰিছো যেতিয়া আধাৰ আৰু বেংক দুইটা আমি একাউণ্ট পাই যাওঁ আধাৰ নম্বৰটো পাওঁ একাউণ্ট নম্বৰটো পাওঁ তেতিয়াহ'লে একাউণ্টত টকা ডেফিনেটলি সোমাব কিন্তু তাতো এটা কথা আছে আপোনালোকৰ দুটা যদি একাউণ্ট হৈ আছে যিটো একাউণ্টৰ লগত আধাৰ লিংক হৈ আছে সেইটো একাউণ্টহে আপোনালোকে পৰ্টেলত বা ফৰ্মখনত ব্যৱহাৰ কৰিব সাধাৰণতে কেতিয়াবা মানুহৰ দুটা তিনিটা বেংক একাউণ্ট থাকে কিন্তু গোটেইকেইটা একাউণ্ট আধাৰ লিংক হৈ নাথাকে এটা একাউণ্টহে হৈ থাকিব সেইকাৰণে আপোনালোকে ফৰ্মত আধাৰ লিংক বা আপোনালোকৰ যিটো একাউণ্টৰ লগত আধাৰ লিংক হৈ আছে সেই একাউণ্টটোহে আপোনালোকে প্ৰপত্ৰত লিখিব বা যিটো পৰ্টেলত আপোনালোকে ফিল আপ কৰিব তাত লিখিব সেকেন্ড কেতিয়াবা আমি এইকাৰণেও একাউণ্টত পইচা নাপাওঁ যেতিয়া আমি একাউণ্ট নম্বৰটো লিখি যাওঁ আমি টাইপ কৰোঁতে কেতিয়াবা জিৰ'টোৰ জাগাত আমি অ' মাৰি দিওঁ এতিয়া আমাৰ কাৰণে ও আৰু জিৰো দুইটাই দেখিব একে কিন্তু আজিকালি টেকনলজিৰ ওপৰত বেংক চলে টেকনলজিয়ে লগে লগে ধৰি লয় যে জিৰো আৰু ও দুটা বেলেগ বেলেগ আৰু যিসকলে জিৰোৰ জাগাত ও মাৰিলে তেওঁলোকে বুজি নাপায় সেইকাৰণে আমি যাতে একাউণ্ট নম্বৰটো দুবাৰ তিনিবাৰ চেক কৰি আমি সোমোৱাওঁ আধাৰ নম্বৰটো যাতে আমি দুবাৰ তিনিবাৰ চেক কৰি সোমোৱাওঁ আৰু একাউণ্টটো আমি KYC কৰি ৰাখোঁ ৰেগুলাৰাইজ কৰি ৰাখোঁ তেতিয়াহ'লে আমাৰ পুঁজি কেতিয়াও বন্ধ হৈ নাযায় এই কথাখিনি মই আপোনালোকক নিশ্চিতভাৱে ক'ব পাৰোঁ নিযুত মইনা নিযুত বাবুত আৰু এটা দিশ হৈছে যে এইবাৰ ইলেকশ্যনৰ সময়ত মই অসমৰ বহুত জেগাত গ'লো কিছুমান ছোৱালী আহি মোক কয় যে মামা আমাৰ নিযুত মইনাটো বন্ধ হৈ আছে এবাৰ যদি বেংকত টকা যায় ইয়াত বন্ধ হোৱাৰ কোনো কাৰণ নাথাকে যদিহে কলেজৰ প্ৰিন্সিপালে নকয় যে এই ছোৱালীজনী কলেজ এৰি গৈছে তেখেতৰ পইচাটো বন্ধ কৰি দিব লাগে আদাৰৱাইজ ইয়াত বন্ধ নহয় কিন্তু পিছত আমি গম পাওঁ যে বেংক একাউণ্টৰ খেলি মেলিৰ কাৰণে আমি পইচা পোৱাৰ পৰা বঞ্চিত হওঁ কাৰণ বেংকত আপোনালোকে জানে যে EKYC বুলি এটা বেংকৰ এটা মেকানিজিম আছে আজি আমি সবে পুঁজি ললো অক্টোবৰ নৱেম্বৰ মাহত আমাৰ একাউণ্টটো আমি EKYC কৰিব লাগে আপোনালোকে নকৰিলে আমি ইয়াৰ পৰা টকা পঠালো আপোনালোকে ভাবে যে চৰকাৰে পঠোৱা নাই আসলতে টকাটো বেংকে ৰিসিভ কৰা নাই বেংকে আমি টকাটো দিলেও বেংকে বাউন্স বেক কৰি পঠাই দিয়ে কাৰণ একাউণ্টটো ৰেগুলাৰ নহয় এই পুঁজিটো পাবৰ কাৰণে আপোনালোকে সদায় চাব যে আপোনালোকৰ বেংক একাউণ্টটো যাতে EKYC হৈ আছে আৰু বেংক একাউণ্টটো যাতে নৰ্মেল আৰু ৰেগুলাৰ হৈ আছে এইবাৰ আমি আৰু অলপ সতৰ্ক হৈছো কাৰণ যেতিয়া ল'ৰা ছোৱালীবিলাকে মোক কয় যে মামা পোৱা নাই মোৰো মনটো বেয়া লাগে সেইকাৰণে এইবাৰ আমি কৰিছো কি যে আপোনালোকৰ পৰা আমি আধাৰ নম্বৰটো বিচাৰিছো যেতিয়া আধাৰ আৰু বেংক দুইটা আমি একাউণ্ট পাই যাওঁ আধাৰ নম্বৰটো পাওঁ একাউণ্ট নম্বৰটো পাওঁ তেতিয়াহ'লে একাউণ্টত টকা ডেফিনেটলি সোমাব কিন্তু তাতো এটা কথা আছে আপোনালোকৰ দুটা যদি একাউণ্ট হৈ আছে যিটো একাউণ্টৰ লগত আধাৰ লিংক হৈ আছে সেইটো একাউণ্টহে আপোনালোকে পৰ্টেলত বা ফৰ্মখনত ব্যৱহাৰ কৰিব সাধাৰণতে কেতিয়াবা মানুহৰ দুটা তিনিটা বেংক একাউণ্ট থাকে কিন্তু গোটেইকেইটা একাউণ্ট আধাৰ লিংক হৈ নাথাকে এটা একাউণ্টহে হৈ থাকিব সেইকাৰণে আপোনালোকে ফৰ্মত আধাৰ লিংক বা আপোনালোকৰ যিটো একাউণ্টৰ লগত আধাৰ লিংক হৈ আছে সেই একাউণ্টটোহে আপোনালোকে প্ৰপত্ৰত লিখিব বা যিটো পৰ্টেলত আপোনালোকে ফিল আপ কৰিব তাত লিখিব
সেকেন্ড, কেতিয়াবা আমি এই কাৰণেও একাউণ্টত পইচা নাপাওঁ, যেতিয়া আমি একাউণ্ট নম্বৰটো লিখি যাওঁ, আমি টাইপ কৰোঁতে কেতিয়াবা জিৰ'টোৰ জেগাত আমি অ' মাৰি দিওঁ। এতিয়া আমাৰ কাৰণে অ' আৰু জিৰ' দুইটাই দেখিব একে, কিন্তু আজিকালি টেকনলজিৰ ওপৰত বেংক চলে, টেকনলজিয়ে লগে লগে ধৰি লয় যে জিৰ' আৰু অ' দুটা বেলেগ বেলেগ, আৰু যিসকলে জিৰ'ৰ জেগাত অ' মাৰিলে তেওঁলোকে পুঁজি নাপায়। সেইকাৰণে আমি যাতে একাউণ্ট নম্বৰটো দুবাৰ তিনিবাৰ চেক কৰি আমি সোমোৱাওঁ, আধাৰ নম্বৰটো যাতে আমি দুবাৰ তিনিবাৰ চেক কৰি সোমোৱাওঁ, আৰু একাউণ্টটো আমি KYC কৰি ৰাখোঁ, ৰেগুলাৰাইজ কৰি ৰাখোঁ, তেতিয়াহ'লে আমাৰ পুঁজি কেতিয়াও বন্ধ হৈ নাযায়। এই কথাখিনি মই আপোনালোকক নিশ্চিতভাৱে ক'ব